আসসালামু আলাইকুম রহমতুল্লাহ। প্ৰিয় দৰ্শকবৃন্দ, তিৰমিজি শৰীফৰ আন এটা হদিছ লৈ আজি আপোনালোকৰ সন্মুখত থিয় হৈছোঁ। পৰম কৰোণাময় অসীম দয়ালু আল্লাহৰ নামত আৰম্ভ কৰিছোঁ। হজৰতে আবু বকৰ সিদ্দিক ৰাজিয়াল্লাহু আনহুৱে বৰ্ণনা কৰিছে, তিনিজন বিশেষ বদ অভ্যাসৰ গৰাকী কেতিয়াও জন্নতলৈ যাব নোৱাৰিব। প্ৰথমজন হৈছে যিজনে নেকি ঠগ প্ৰবঞ্চনা কৰি ভাল পায়, প্ৰতাৰণা কৰি ভাল পায়, সেইজন ব্যক্তি কেতিয়াও জন্নতলৈ যাব নোৱাৰিব। দ্বিতীয়জন হৈছে কৃপণ, তাৰ মানে বখিল। কৃপণজন কেতিয়াও জন্নতলৈ যাব নোৱাৰিব। কৃপণৰ কথা কওঁতে এটা শেৰো মনত পৰিছে, আমি পঢ়িছিলোঁ, বখিল আৰু বুৱাদ জাহিদে বাহৰবৰ বেহেশতি না বাশত বহকমে খাবৰ। এজন কৃপণ ব্যক্তিয়ে যদি পাহাৰৰ সমানো পুণ্য কৰি লয়, নেকি কৰি লয়, তেতিয়াও তেওঁ জন্নতত প্ৰৱেশ কৰিব নোৱাৰিব। আৰু তৃতীয়জন ব্যক্তি হ'ল যিজনে উপকাৰ কৰে ঠিকেই, কিন্তু উপকাৰ কৰি মানুহক গাই ফুৰাৰ স্বভাৱ ৰাখে। গতিকে এই তিনিটা বদ খচলত বা বদ অভ্যাস থকা মানুহ জন্নতলৈ কেতিয়াও যাব নোৱাৰে।